students, মই সুস্মিতা ডেকা তোমালোক আটাইকে ই শ্ৰেণীৰ আকৌ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো আগৰ ক্লাছবিলাক তোমালোকে ভালকে চাই আছা আৰু ভালদৰে বুজি পাইছা আৰু ভালদৰে ঘৰত ধুনিয়াকে ৰিভিজন কৰি আছা পঢ়া বস্তুবিলাক স্কুলত পঢ়া বস্তুবিলাক আমাৰ ই শ্ৰেণীৰ বস্তুবিলাক গটেখিনি তোমালোকে পঢ়ি আছা ৰিভিজন কৰি আছা। ঠিক আছে আমাৰ যোনটো ইকনমিক্সৰ প্ৰথম ইউনিটটো আমি কৰি আছিলো হয়নে ইকনমিক্সৰ প্ৰথম ইউনিটটো কি আছিল আমাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ ওপৰত আছিল আমি প্ৰথম ক্লাছটোত কোনখিনি আলোচনা কৰিছিলো মুদ্ৰাৰ বিষয়ে মানিৰ বিষয়ে মানি কেনেকৈ আহিল মানিৰ ডেফিনিশন কি গটেখিনি ধুনিয়াকে আমি আলোচনা কৰিছো এখিনি ক্লিয়াৰ হৈছে সকলোৰে হয়নে তাৰ পিছত বেংক ব্যৱস্থাৰ আমি বেংক কি তাৰ পিছত বেংকৰ কিমান প্ৰকাৰৰ আমাৰ বেংক থাকিব পাৰে হেখিনি ডিসকাস কৰিছিলো লগতে আমি বেংকৰ দুটা প্ৰকাৰৰ ডিসকাস কৰিছিলো হয়নে আমাৰ সেন্ট্ৰাল বেংক আৰবিআই কেন্দ্ৰীয় বেংক আৰু কমাৰ্শিয়াল বেংক বাণিজ্যিক বেংকৰ আমি কাৰ্যসমূহ গটেখিনি ধুনিয়াকে আলোচনা কৰিছিলো হয়নে আহা আমি তাৰ নেক্সট আকৌ কি আছিল আমি আজি কি কৰিম লগতে আৰু কেটামান প্ৰকাৰ আছিল যে বেংকৰ হেখিনি প্ৰকাৰৰ লগতে আৰু হেই বেংক এটাৰ কাৰ্যবলীসমূহ আলোচনা কৰাৰ লগতে আমি আজি কি আলোচনা কৰিম প্ৰিভিয়াস ইয়াৰ PIQ কেটামান আমি আজি ডিসকাস কৰিম ক্লাছৰ এখিনি গটেখিনি হে হোৱাৰ পিছত লাষ্টৰ ফালে আমি হেখিনি ডিসকাস কৰিলম ঠিক আছে সো আহা আমি স্টার্ট কৰো আজিৰ ক্লাছটো হেখিনিৰ আগতে আমি লাষ্ট ক্লাছত কি পঢ়িছিলো হেখিনি এবাৰ ওপৰে চাই লও হয়নে আমি বেংকৰ ক্লাসিফিকেশন খিনি পঢ়িছিলো বেংকৰ ক্লাসিফিকেশনত আমি কি পাইছিলো আমাৰ সেন্ট্ৰাল বেংক পাইছিলো সেন্ট্ৰাল আমাৰ ইন্ডিয়াৰ সেন্ট্ৰাল বেংক কি হয় ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া হয় হয়নে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া হয় ৰিজাৰ্ভ বেংক হয় আমাৰ সেন্ট্ৰাল বেংক ইন্ডিয়াৰ এনেকে প্ৰতিখন কান্ট্ৰিতে আমি নতুন বেলেগ এটা আমাৰ ৰিজাৰ্ভ বেংক সৰি কেন্দ্ৰীয় বেংক থাকে নাম বেলেগ হয় ইন্ডিয়াৰ টু নাম হৈছে ৰিজাৰ্ভ বেংক লগতে আমি ৰিজাৰ্ভ বেংকৰ কি পঢ়িছিলো কাৰ্যবলী পঢ়িছিলো কাৰ্যবলীৰ ভিতৰত আমি কি পাইছিলো মুখ্য কেইটামান কি পাইছিলো যে নোট ছপা কৰি পাইছিলো নোট প্ৰিন্ট কৰে লগতে বেংকাৰ্স অফ বেংক বুলি পাইছিলো বেংকসমূহৰ বেংক প্ৰতিটো বেংককে আমাৰ যিমানখিনি প্ৰাইভেট বেংক হক গভৰ্ণমেন্ট সেক্টৰৰ বেংক হক গটেখিনি বেংকক কোনে পৰিচালিত কৰে আৰবিআই পৰিচালিত কৰে তাৰ পিছত গভৰ্ণমেন্টৰ বেংক হিচাপেও কাৰ্য কৰে এনেকে গটেখিনি আমি ফাংচনস বিলাক কৰিছিলো নেক্সট আমি কি কৰিছিলো লগতে বাণিজ্যিক বেংক কমাৰ্শিয়াল বেংক কমাৰ্শিয়াল বেংকৰ আমাৰ কাৰ্যবলীসমূহ পঢ়িছিলো হয়নে তাৰ পিছত আজি আমি এই কেটাৰ বিষয় পঢ়িম এই চাৰিটা যে ৰৈ গল এই চাৰিটাৰ বিষয় আজি পঢ়িম তোমালোকে কমাৰ্শিয়াল বেংকৰ মই গটেখিনি ডিসকাস কৰিছিলো হয়নে মানে মই অলপ কনফিউজ হৈ আছো হেতু কাৰণে মই আজি কমাৰ্শিয়াল বেংকৰ খিনি অলপ লৈ আহিছিলো এবাৰ চাই যাও বস্তুখিনি কি আছে যে কমাৰ্শিয়াল বেংকৰ কি আছিল এটা সকলোতকৈ ইম্পৰ্টেন্ট ফাংচন আছিল তেওলোকে কি কৰে সঞ্চয় বা আমানত গ্ৰহণ কৰে মানে আমি তেওলোকৰ তাত সেভিংস কৰিব পাৰো এইটো আছিল হয়নে সেভিংস ফাংচন আমি অতি সহজতে আমাৰ পইচাখিনি আমি কত জমা কৰো বেংকত জমা কৰো নয়বা পোষ্ট অফিসত জমা কৰো পোষ্ট অফিসৰ কথা নাই আহা ইয়াত আছে কি আমাৰ বেংকৰ কথা আছে আমাৰ কমাৰ্শিয়াল বেংক কোনবিলাক আছিল এক্সাম্পল কি আছিল যেনেকে SBI তাৰ পিছত ইউকো বেংক ইউনাইটেড বেংক কানাড়া বেংক পাঞ্জাব নেশনেল বেংক এনেকে যিমানখিনি বেংক আছে সেই গটেখিনি কোড আহিছিল আমাৰ কমাৰ্শিয়াল বেংকত আহিছিল মানে বাণিজ্যিক বেংকত আহিছিল আৰু ডিপোজিট কেনেকে কৰিব পাৰো আমি তিনি প্ৰকাৰে আমি ডিপোজিট কৰিব পাৰো আছিল কারেন্ট ডিপোজিট আছিল ফিক্সড ডিপোজিট আছিল সেভিং ডিপোজিট আছিল কারেন্ট ডিপোজিট বা চলিত আমানতত কি হয় আমি যিমান ইচ্ছা হিমান দিনটোত আমাৰ লিমিট নাথাকে একো আমি যদি আজিৰ দিনটোত যিমান ইচ্ছা 10 বাৰ 5 বাৰ যিমান ইচ্ছা আমি ডিপোজিট কৰিব পাৰো লগতে আমি উইথড্ৰ কৰিব পাৰো হেনেকে পইচাখিনি উলিয়াবও পাৰো এইটো সুবিধা কত থাকে আমাৰ কারেন্ট একাউন্ট যাৰ থাকে আমাৰ একাউন্ট পোষ্ট অফিস নাইবা বেংকত খুলিলে এটা কপি দিয়ে মানে সৰু বহি টাইপ দিয়ে হয়নে তোমালোকে দেখিছা ঘৰৰ মা দেউতাৰ এনেকুৱা এটা বহি দিয়ে হেতু কয় একাউন্ট যেতিয়া তুমি খুলিবা একাউন্ট খুলিলে বেংকত গৈ পিনে যেতিয়া একাউন্ট খুলিবা তেতিয়া কি দিব তোমাক এনেকুৱা এটা বহি দিব হয়নে আৰু তাত তুমি যিমানখিনি ট্ৰানজাকচন কৰিছা সেই বহিটো তোমালোকে লিখা থাকিব কিমানখিনি ট্ৰানজাকচন কৰিছা এই কারেন্ট ডিপোজিটত কি হয় তোমাৰ যিমান লিমিট না থাকে যিমান ইচ্ছা তুমি কিমান উইথড্ৰ কৰিব পাৰিবা পইচা লগতে ডিপোজিটো হেনেকে কৰিব পাৰা লিমিট না থাকে আৰু গটেখিনি যদি তুমি বিচাৰে মোৰ একাউন্টত
কিমান আছে 5000 আছে 5000 গোটেইখিনি উইথড্ৰ কৰিব পাৰিবা ক'ত কৰিব পাৰিবা চলিত আমানতত তাত একো হেনেকুৱা ৰুলছ নাথাকে আৰু একো তাত লিমিট নাথাকে নেক্সট আমাৰ কি আছিলে স্থিৰ আমানত আছিলে ফিক্সড ডিপোজিট ফিক্সড ডিপোজিটত কি আছিলে আমি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে নিৰ্দিষ্ট সময় কেনেকুৱা হ'ব পাৰে এবছৰ 2 বছৰ 5 বছৰ 10 বছৰ এনেকুৱা এটা নিৰ্দিষ্ট এটা সময়সীমাৰ কাৰণে টাইমৰ কাৰণে কি কৰে মানুহে বেংকত পইচা জমা ৰাখি থব পাৰে যদি তুমি ভাবিছা মই 5 বছৰৰ কাৰণে এফডি কৰিম কিমান কৰিম 5000 কৰিম তুমি এই 5 ইয়াৰ টু ফুলফিল নোহোৱাকে এই 5000 পইচাটো তুমি বেংকৰ পৰা উলিয়াই আনিব নোৱাৰা আৰু যদি তোমাক কেতিয়াবা প্ৰয়োজন হয় কি কৰিব লাগিব বেংকক আগতে এপ্লিকেশন দিব লাগিব জনাব লাগিব যে মোক এইখিনি পইচা লাগিব তেতিয়া হয়তো বেংকে এইখিনি পইচা তোমাক দি দিব পাৰে কিন্তু তেতিয়া ইন্টাৰেষ্ট কিমান হ'ব এফডিআই যদি তুমি যেতিয়া তুমি এই ফিক্সড ডিপোজিট কৰিছিলা 5000 টু যদি তেতিয়া ইন্টাৰেষ্ট ৰেট তোমাক দিছিলে 7.5% কে তুমি যেতিয়া এই 5 ইয়াৰ্স হোৱাৰ আগতে এই পইচাখিনি উলিয়াব যোৱা তেতিয়া কি হ'ব তোমাক ইন্টাৰেষ্ট ৰেটটো তেতিয়া তাতকে কমকে দিব এইখিনি আমি ফিক্সড ডিপোজিটত পাইছিলো নেক্সট আমি কি পাইছিলো সেভিংস ডিপোজিট পাইছিলো সেভিংস ডিপোজিটত কি থাকে আমাৰ লিমিট থাকে ইয়াত যেনেকা লিমিট নাছিলে যিমান ইচ্ছা সিমান পইচা উলিয়াব পাৰো সোমাব পাৰো ফিক্সড ডিপোজিটটো এটা টাইমৰ যিমান তুমি টাইমলৈ ফিক্স কৰি থৈছা পইচাখিনি তাৰ বাহিৰে উলিয়াব নোৱাৰা উইদাউট এনি এপ্লিকেশন আৰু কি আছিল আমাৰ সেভিংস বেংকত সেভিংস একাউন্টত কি আছিল তুমি পইচা জমা থৈছা 5000 তোমাৰ নিজৰ হে 5000 নিজৰ ইচ্ছা অনুসৰি তুমি পইচা দিনটোত যিমান বাৰ যোৱা সিমান বাৰ পইচা জমা কৰিব নোৱাৰা নাইবা উলিয়াই নিব নোৱাৰা উইথড্ৰ কৰিব নোৱাৰা নাইবা এই 5000 টো গোটেইখিনি তুমি উলাই আনিব নোৱাৰা উঠাব নোৱাৰা যেনেকৈ আমাৰ কাৰেন্ট ডিপোজিটত কাৰেন্ট একাউন্টত আমি গোটেইখিনি পইচা উঠাই নিব পাৰিছিলো ইয়াত তুমি সেভিং একাউন্টত তুমি সেইখিনি কৰিব নোৱাৰা এটা পোৰশন বেংকে জমা ৰাখিবই ধৰিলা 1000 এটা তুমি সেই 1000 টো বেংকৰ পৰা উলিয়াব নোৱাৰা সেই 1000 টো যেতিয়া উলাব লাগে তুমি আগতীয়াকৈ বেংকক কি দিব লাগিব এপ্লিকেশন দিব লাগিব ফিক্সড ডিপোজিটত টাইমৰ আগতকে তুমি অলপ যদি পইচা উলিয়াব যোৱা তেতিয়াই তুমি এপ্লিকেশন দিব লাগিব কিন্তু কি হয় আমাৰ সেভিংস একাউন্টত যদি তুমি তোমাৰ যিমানখিনি লিমিট থাকিলে লিমিটৰ খিনিটো তুমি উলিয়াব পাৰিবা কিন্তু যিখিনি ধৰিলা 1000 এটা এইখিনি বস্তু তুমি উলিয়াই আনিব নোৱাৰা এইখিনি বেংকে নিজৰ লগত ৰাখে আৰু যদি তুমি উলাব বিচাৰা তেতিয়া কি দিব লাগিব আগতে এপ্লিকেশন দিব লাগিব এইখিনি একাউন্ট তিনিটা আছিল আমাৰ মনত থাকিলে তাৰ পিছত এয়া এক্সপ্লেনেশন আছে এটা পঢ়ি চাবা নেক্সট আমি কি পাইছিলো আমাক লোন দিয়ে হয়নে প্রভাইড লোন আমার কমার্শিয়াল ব্যাংকে আমি পইচা ডিপোজিট কৰাৰ লগতে পইচা জমা থোৱাৰ উপৰিও আমি কি কৰিব পাৰো বেংকৰ পৰা টকা ধাৰে লব পাৰো মানে লোন লব পাৰো তাৰ অপজিটত তুমি লোন লৈছা 1000 টকা তুমি ইন্টারেস্ট দিব লাগিব সুদ দিব লাগিব ধৰিলা 10% 12% সুদ দিব লাগিব কিন্তু বেংকে সেইখিনি সুবিধা প্ৰদান কৰে মানুহক যাতে মানুহৰ কিবা প্ৰবলেম হলে বেংকৰ পৰা গৈ পিনে সহজতে লোন লব পাৰে বা ঋণ লব পাৰে এটো এটা কাৰ্য আছিল ফাংচনছ আছিল কমাৰ্শিয়াল বেংকৰ নেক্সট আমাৰ কি আছিল মুদ্ৰাৰ সৃষ্টি কৰে মানে আমাৰ মানি যে আছিল মানি কেনেকে সৃষ্টি কৰিব কমাৰ্শিয়াল বেংকে কেনে দৰে কৰে এই যে লোন দিয়ে আমি লোন দিয়ে নে কমাৰ্শিয়াল বেংকে আৰবিআই তো লোন নিদিয়ে আৰবিআই কাৰ্যত পাইছিলা নেকি লোন দিয়াটো কোৱা নাছিলা নাইবা আৰবিআইত আমি সেভিংস কৰিব পাৰো নেকি নোৱাৰো এইখিনি সুবিধা কোনে দিছে আমি ডিপোজিট কৰো নাইবা আমি লোন লও সেইখিনি সুবিধা কোনে দিছে আমাক কমাৰ্শিয়াল বেংকে দিছে আৰু কমাৰ্শিয়াল বেংকে মুদ্ৰাৰ সৃষ্টি কেনে দৰে কৰে মুদ্ৰাৰ সৃষ্টি কেনে দৰে কৰিব চাই লবা মানি ক্ৰিয়েট কেনেকে কৰিব এতিয়া কমাৰ্শিয়াল বেংকে মানি কেনেকে ক্ৰিয়েট কৰিব ধৰি লোৱা
তুমি বেংকত পইচা সেভিংস একাউন্টত জমা কিমান থৈছা 5000 থৈছা আমাৰ সেভিংস একাউন্টত যে লিমিট আছিলে লগতে ফিক্সড ডিপোজিটতো লিমিট আছিলে স্থিৰ আমানতত কি হৈছিল এটো ধৰিলো আমাৰ সেভিংস একাউন্ট সঞ্চয় আমানত ইয়াৰে কি কৰে বেংকে 1000 বা 1500 টকা এটা কি কৰে বেংকৰ নিজত লগত ৰাখি থৈ দিয়ে কি কৰে উইদাউট এনি এপ্লিকেশন এখিনি পইচা তুমি উলাব নোৱাৰা বেংকৰ পৰা আৰু এনেদৰে বেংকে কি কৰে এই 1500 টকাটো কিয় উলিয়াব নোৱাৰো এই 1500 টো এজন মানুহ ধৰিলে এজন মানুহ এই মানুহজনে পইচা জমা কিমান থলে 5000 টকা তাৰ পিছত বেংকৰ কিমান ৰাখি থব 1500 টকা বাকিখিনি মানুহজনে এই ব্যক্তিজনে উলিয়াব পাৰিব বাকিখিনি যিমান পইচা ৰৈ গল এই 1500 টো উলিয়াব নোৱাৰে এই 1500 টো বেংকে কি কৰে বেলেগ এজন ব্যক্তি বি ব্যক্তিজনক লোন দি দিয়ে লোন কিমান দিলে 1500 এই যে মানুহজনে যে বেংকৰ ওচৰত 5000 টকা থৈছিলে তাৰ বিনিময়ত কি দিব লাগিব বেংকে এই মানুহজনক সুদ দিব লাগিব নে ইন্টাৰেষ্ট দিব লাগিব ধৰিলো 6% 6% কে সুদ দিয়ে বেংকে এই মানুহজনক আৰু যে এই 1500 টকাটো বেলেগলৈ লোন দি দিলে তাৰ বিনিময়ত কি কৰিব লাগিব এই বি ব্যক্তিজনে বেংকক ইন্টাৰেষ্ট দিব লাগিব নে লোন দিব সুদ দিব লাগিব নহলে এনে কিয় দিব বেংকে ধৰিলা এই বি ব্যক্তিজনৰ পৰা কিমানকে লৈছে 10% কে লৈছে 10% এক্সট্ৰা কিমান কে লৈছে এতিয়া আছে 6% তাত আছে 10% এক্সট্ৰা কিমান কে লৈছে 4% লৈছে হয়নে সেইখিনি হৈছে বেংকৰ লাভ আৰু এনেদৰে বেংকে মুদ্ৰাৰ সৃষ্টি কৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এনে এজন ব্যক্তিজন না যায় বেংকৰ ওচৰত এজন দুজন ব্যক্তি যাব নেকি হাজাৰ লাখ মানুহ যায় হয়নে যিমান এতিয়া কি হৈছে আমাৰ বিভিন্ন আঁচনিসমূহ যে আহিলে নালাগে বাৰু তোমালোকক কিন্তু এই আঁচনিসমূহৰ পৰা যে জিৰো বেংক একাউন্ট আছিলে মুদ্ৰা যোজনা এনেতে বিভিন্ন ধৰণৰ চৰকাৰে সুবিধাসমূহ প্ৰদান কৰাৰ কাৰণে এতিয়া ইণ্ডিয়াৰ প্ৰায় প্ৰতিজন মানুহৰ ওচৰতে বেংক একাউন্ট আছে বেংকৰ লগত ৰিলেটেড হয় প্ৰায় প্ৰতিজন মানুহে এতিয়া ইমান মানুহ এই গোটেইবিলাক মানুহে বেংকৰ লগত ৰিলেটেড মানুহে হয়তো পইচা জমা থব যায় নাইবা কিছুমানে সুতত লয় কি হয় এই এজন দুজন ব্যক্তিটো নহয় সেই প্ৰতিজন মানুহে যে সেভিংস একাউন্ট খুলিলে প্ৰতিজন মানুহৰ পৰা এটা পৰ্চন জমা থাকি গল বেংকৰ ওচৰত আৰু সেইখিনি বেলেগ ব্যক্তিসকলক কি দিলে ঋণ দিলে এনেদৰে বেংকিং প্ৰক্ৰিয়াটো নাইবা বেংকৰ কাৰ্যসমূহ এনেদৰে চলি থাকে বিভিন্নজন ব্যক্তিৰ মাজত ঠিক আছে আৰু এনেদৰে মুদ্ৰাৰ সৃষ্টি কৰে বেংকে ক্লিয়াৰ আৰু অন্যান্য কাৰ্যাৱলী ঠিক সেইদিনাখন চাগে কৈছিলো যে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ ডকুমেন্টছ নথি পত্ৰ ফোন নাইবা বিভিন্ন ধৰণৰ আমাৰ অৰ্নামেন্টছ সমূহ আমি কি কৰিব পাৰো বেংকৰ লকাৰৰ ওচৰত ৰাখিব পাৰো এইখিনি অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আহি যায় এতিয়া আহা আমাৰ নেক্সট কি আছিলে বেংকসমূহৰ ভাগ দুটা আমাৰ ক্লিয়াৰ হৈ গল সেই দুটা বেছি ইম্পৰ্টেন্ট হয় কোন দুটা আমাৰ কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংক আমাৰ সেন্ট্ৰেল বেংক আৰু কমাৰ্চিয়েল বেংক সেই দুটা তাতে বস্তুটো কি হয় নাইবা সেই বেংক দুটাৰ কাৰ্যাৱলীসমূহ কি সেইখিনি আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এতিয়া আহা আমাৰ নেক্সট কি আছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কি হয় ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক ইয়াক চমুকৈ কি বুলি কয় IDBI ফুল মিনিং মনত ৰাখিবা IDBI কি কেতিয়াবা অবজেক্টিভত আহিব পাৰে নে MCQ তোমালোকৰ IDBI ৰ ফুল মিনিং কি হয় ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া মনত ৰাখিবা ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া IDBI ৰ ফুল মিনিং ঠিক আছে আৰু এইখিনি মনত ৰাখিবা এই বেংক কিমান চনত আহিছিলে 1964 ত আহিছিলে মনত ৰাখিবা ফুল মিনিং কি হল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া আহিছে বুনিয়াৰত 1964 ত হেডকোয়াৰ্টাৰ মনত ৰাখিবা কোড আছে হেড অফিস নাইবা মুখ্য কাৰ্যালয় আছে মুম্বাইত এইখিনি লৈ আছে এতিয়া আহা এই বেংকসমূহ এই বেংকটোনো কিয় আহিলে আমিতো গম পালো আমাৰ বাণিজ্যিক বেংক কিয় আহিলে কেন্দ্ৰীয় বেংক কিয় আহিলে
এতিয়া আহা যে আমাৰ সেইখিনি বেংক থকাৰ ওপৰত আমাক কি এটো বেংকৰ কিয় প্ৰয়োজন হল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংকৰ কিয় প্ৰয়োজন হল ঠিক আছে নামটো তোমালোকে চাগে অলপমান ধৰিবই পাৰিছা নামটো কিহৰ লগত ৰিলেটেড উদ্যোগিক বিকাশ আমাৰ যিমান ইন্ডাষ্ট্ৰি আছে ইন্ডাষ্ট্ৰি সমূহৰ বিকাশৰ কাৰণে এইটো বেংক মেইনলি আমাৰ ইণ্ডিয়াত এস্টাব্লিশ কৰিছিলে ডেভেলপ কৰিছিলে ঠিক আছে এতিয়া প্ৰথম কাৰ্যৱলীসমূহ পঢ়িলে তোমালোকে বুজিয়ে পাবা এই বেংকটো কিয় আহিছিলে কিয় প্ৰয়োজন হৈছিলে প্ৰথম আছে আমাৰ উদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা ইণ্ডিয়াত যিমানখিনি আমাৰ ইন্ডাষ্ট্ৰি আছে আমাৰ প্ৰাইভেট কোম্পানীসমূহ আৰু সেই কোম্পানীসমূহক প্ৰতিষ্ঠানসমূহক বিত্তীয় সাহায্য দিয়া ধৰিলা এই এটা ইন্ডাষ্ট্ৰি ইণ্ডিয়াৰ এটা এই ইন্ডাষ্ট্ৰি কিবা ইয়াত ধৰিলা কিবা এটা প্ৰডিউস কৰে ধৰিলা এইটোৱে মাৰ্কাৰে প্ৰডিউস কৰে মাৰ্কাৰে কি কৰে ইয়াত উৎপাদন কৰে এই ইন্ডাষ্ট্ৰিটোত উৎপাদন কৰে আৰু এই বেংকটোৱে কি কৰে আমাৰ ইণ্ডিয়াত যিমানখিনি এনেকুৱা ইন্ডাষ্ট্ৰি আছে সেই ইন্ডাষ্ট্ৰিসমূহক প্ৰতিটো নহয় যাৰ প্ৰয়োজন আছে ইয়াৰ বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া থাকিব সকলোকে নিদিয়ে সেই বেংকসমূহ ডেভেলপড হোৱাৰ কাৰণে যাতে আগবাঢ়ি যায় বেংকসমূহ ইন্ডাষ্ট্ৰিসমূহ আগবঢ়াৰ কাৰণে আৰু ইন্ডাষ্ট্ৰিসমূহ আগবাঢ়িলে কি হ'ব আমাৰ গোটেই ইণ্ডিয়াখন আগবাঢ়ি যাব নে ইন্ডাষ্ট্ৰি বেলেগ বেলেগ নতুন নতুন ইন্ডাষ্ট্ৰি সেই হল আহিলে ইকনমিত অৰ্থনীতিত কি হৈছে নতুন নতুন অৰ্থনীতিত নতুন নতুন উদ্যোগসমূহৰ আৱিষ্কাৰ হৈছে সেই উদ্যোগসমূহ কি হল বিভিন্ন ধৰণৰ বস্তু উদ্যোগসমূহত উৎপাদন কৰে নে প্ৰডিউস কৰে আৰু সেই প্ৰডিউস কৰাৰ কাৰণে তাত কি লাগিব লেবাৰ লাগিব নে এই কোম্পানীটো যে এই ইন্ডাষ্ট্ৰিটো যে মাৰ্কাৰ প্ৰডিউস কৰে তাৰ কাৰণে এই মাৰ্কাৰটো প্ৰডিউস কৰাৰ কাৰণে মেচিনৰ লগতে মেচিনাৰী বস্তুৰ লগতে মানুহ লাগিব তাক কি কয় বনুৱা বা লেবাৰ বুলি কলে আৰু যেতিয়া লেবাৰ লাগিব লেবাৰ কৰ পৰা যাব আমাৰ এই সোসাইটিৰ পৰাই যাব নে আমাৰ এই সমাজৰ পৰাই যাব ইণ্ডিয়াৰ এইখিনি মানুহৰ পৰা জনসাধাৰণৰ মাজৰ পৰা কিছুমান মানুহ যাব ইয়াত গলে কি হল মানুহ তাত কাম পালে কাম পোৱাৰ লগতে কি হল বস্তু উৎপাদন হল মানুহৰ ইনকাম বাঢ়িলে তাত কাম কৰাৰ কাৰণে মানুহেতো পইচা পাব পইচা পালে কি হল পইচা পোৱাৰ ফলত কি হল আমাৰ গোটেই ইকনমিখন উন্নয়ন হল নে আমাৰ নেশনাল ইনকাম বাঢ়িলে জাতীয় আয় বাঢ়িলে আৰু এইবিলাক কাৰণত কি হৈছিলে এই আইডিবিআই এই ইন্ডাষ্ট্ৰি সমূহক কি দিয়াৰ কাৰণে সাহায্য দিয়াৰ কাৰণে বিত্তীয় সাহায্য প্ৰদান কৰাৰ কাৰণে আহিছিলে আৰু এইটো হৈছে এটা মুখ্য উদ্দেশ্য সেকেন্ড কি আছে আমাৰ পৰিচয় যে উদ্যোগিক উন্নয়ন হলে উদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰা প্ৰসাৰতা কেনেকৈ বৃদ্ধি কৰিব ইয়াতো দিলে বিত্তীয় সাহায্য প্ৰদান প্ৰসাৰতা বৃদ্ধি কৰা মানে ধৰিলা এই এটা ইন্ডাষ্ট্ৰি যোনটোৱে মাৰ্কাৰ প্ৰডিউস কৰে এটো যে কলো এই ইন্ডাষ্ট্ৰিটোৰ অকল এটাই ব্ৰাঞ্চ আছে ধৰিলা কিবা এটা ঠাইত অসমতে ধৰিলা গুৱাহাটীত কি আছে এটাই ব্ৰাঞ্চ আছে যদি প্ৰসাৰ কৰিব লাগে এক্সপান্ড কৰিব লাগে তেতিয়া কি হ'ব লাগিব গুৱাহাটীৰ পৰা বেলেগ বেলেগ ঠাইত যদি এই ইন্ডাষ্ট্ৰিটোৱে বেলেগ বেলেগ ঠাইত যদি নতুন 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 প্ৰতিষ্ঠান অফিস যদি কি কৰি বনাই পিনে ইয়াত নতুন 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 নতুনকে এইবিলাকতো মাৰ্কাৰ প্ৰডিউস কৰিবলৈ তেতিয়া কি লাগিব এই ইন্ডাষ্ট্ৰিটো পইচাৰ প্ৰয়োজন হ'ব এনেতো এইবিলাক ঠাইত গৈ পিনে এটা অফিস এটা হাজি উলিয়াব নোৱাৰে এটা উদ্যোগ নতুনকে হাজি উলিয়াব নোৱাৰে ঘৰ এটা হাজি উলিয়াব নোৱাৰে নতুনকে মেচিন কিনিব নোৱাৰে হয়নে তাৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব আমাক ফাইনান্সৰ প্ৰয়োজন হ'ব ফাইনান্স মানে মূলধনৰ প্ৰয়োজন হ'বনে আমাক টকা লাগিব আৰু কি কৰে এই বেংকটোৱে আইডিবিআই এ যাতে যাতে এই প্ৰতিষ্ঠানসমূহে প্ৰসাৰতা বৃদ্ধি কৰিব পাৰে এক্সপান্ড কৰিব পাৰে তেওঁলোকৰ ফাংচনসমূহ তেওঁলোকৰ কাৰ্যসমূহ তাৰ কাৰণে কি কৰে ঋণ আগবঢ়ায় প্ৰত্যক্ষভাৱে লগতে আৰ্থিক সাহায্য আগবঢ়ায় ঠিক আছে সেকেন্ড পইণ্টটো বুজি পালা থাৰ্ড পইণ্টত কি আছে যে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ হাৰত কি কৰা ঋণ আগবঢ়োৱা এই দুটাটো বুজি পালা ফাৰ্ষ্টটো বিত্তীয় সাহায্য প্ৰদান কৰা আৰু সেকেন্ডটো এনেকুৱাই
যে উদ্যোগসমূহৰ প্ৰসাৰতা বৃদ্ধিৰ কাৰণে ঋণ আগবঢ়োৱা আৰ্থিক সাহায্য আগবঢ়োৱা এই দুটা হৈ গ'ল আৰু থাৰ্ডটো হৈছে যেনেকা আমাৰ আৰবান এৰিয়া ৰুৰেল এৰিয়া থাকে গ্ৰাম্য অঞ্চল তাৰ পিছত চহৰ অঞ্চল এই গ্ৰাম্য অঞ্চলসমূহ আমাৰ কি হয় আৰ্থিকভাৱে এনেই অলপ পিছপৰা হয় চহৰ অঞ্চলতকৈ হয়নে আৰু এই গ্ৰাম্য অঞ্চল এই পিছপৰা অঞ্চলসমূহৰ উদ্যোগতাত ধৰি লোৱা তাত কি এটা উদ্যোগ আছে কুটিৰ উদ্যোগ এটা আছে স্মল ইণ্ডাষ্ট্ৰি এটা আছে তাত স্মল ইণ্ডাষ্ট্ৰিটো কি ধৰি লোৱা যে তাত বাঁহ বেতৰ উদ্যোগ এটা ধৰি লোৱা বেম্বো এণ্ড কেন ইণ্ডাষ্ট্ৰি বাঁহ বেতৰ ইণ্ডাষ্ট্ৰি এটা আছে ধৰি লোৱা আৰু সেই ইণ্ডাষ্ট্ৰিটো কি কৰিব লাগিব তেওঁলোকে কাম কৰাৰ কাৰণে প্ৰথম তেওঁলোকক কি লাগিব মূলধন লাগিবনে আৰু এনে কি হয় এই ৰুৰেল এৰিয়াৰ মানুহখিনি অলপ অৰ্থনৈতিকভাৱে পিছপৰা ধৰি লোৱা তাৰ মানুহ এজনে কি কৰিব বিচাৰিছে বাঁহ বেতৰ ইণ্ডাষ্ট্ৰি এটা গঢ়ি তুলিব বিচাৰিছে এটা উদ্যোগ এটা গঢ়িব বিচাৰিছে তেতিয়া কি কৰে এই IDBI এ সেই উদ্যোগসমূহক ৰুৰেল এৰিয়াৰ সেই উদ্যোগসমূহক কি কৰে কম সুদৰ হাৰত ইয়াত যদি আমাক ধৰি লোৱা 8% সুদত দিছিলে 8% ইন্টাৰেষ্টত যদি লোন দিছিলে এই গ্ৰাম্য অঞ্চলত কি কৰিব ধৰি লোৱা 4%ত এক্সট্ৰাকে কিমান দিব লাগিব 100 টকা ললে 4 টকা বেছিকে দিব লাগিব কি হয় কম ৰেট অফ ইন্টাৰেষ্টত কি দে লোন আগবঢ়ায় গ্ৰাম্য অঞ্চলত কি তিনিটা পালো আমি ফাৰ্স্ট বিত্তীয় সাহায্য আগবঢ়ায় তাৰ পিছত সেকেন্ডটো কি পালো যে ইন্ডাষ্ট্ৰিসমূহ এক্সপান্ড কৰাৰ কাৰণে বিত্তীয় সাহায্যৰ লগতে ঋণ আগবঢ়ায় লোন আগবঢ়ায় নেক্সট আমি কি পালো যে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল যেনেৰে ৰুৰেল এটা এৰিয়া এটা গ্ৰাম্য অঞ্চল এটা যদি কোনোবা উদ্যোগ এটা গঢ়ি উঠিব বিচাৰে মানে গঢ়িব বিচাৰে তাত কি কৰে কম ইন্টাৰেষ্ট ৰেটত তেওঁলোকক লোন আগবঢ়ায় তাৰ পিছত ফৰ্থটোত কি পালো যে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত কি কৰে উদ্যোগিক বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়ে মানুহবিলাকক লগতে এই বেংকৰ এই বিত্তীয় সাহায্যসমূহ লোন দিয়া এইবিলাক কামৰ উপৰিও এই বেংকটোৰ আন এটা প্ৰধান কাম হৈছে যে যিবিলাক অঞ্চলত উদ্যোগিকভাৱে পিছপৰা সেই অঞ্চলটো ধৰিলে একো উদ্যোগ নাই একো স্মল ইণ্ডাষ্ট্ৰিও নাই কটেজ ইণ্ডাষ্ট্ৰি যিবিলাক ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ বুলি কয় ক্ষুদ্ৰ কুটিৰ উদ্যোগসমূহ কি মানুহে ঘৰতে ধৰি লোৱা কিবা এটা বস্তু মাটিৰ বাচন এটাই মাটিৰ বাচন যে গৰে হেতু কি ইণ্ডাষ্ট্ৰিৰ ভিতৰত আহিব হেতু কুটিৰ উদ্যোগৰ ভিতৰত আহে হয়নে একেবাৰে সৰু ইণ্ডাষ্ট্ৰি এনেদৰে যিকোনো ইণ্ডাষ্ট্ৰি যিবিলাক অঞ্চলত নাই সেইবিলাক অঞ্চললৈ এই বেংকৰ মানুহ গৈ পিনে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কেনেকুৱা ধৰি লোৱা কাপোৰ বোৱাৰ প্ৰশিক্ষণ দিব পাৰে কাপোৰ বোৱাৰ প্ৰশিক্ষণ দিয়াৰ ফলত কি হ'ব সেই ঠাইখিনিৰ সেই এলেকাখিনিৰ যোনখিনি মানুহ আছিলে মানুহখিনি স্বাৱলম্বী হ'ব পাৰিবনে তেওঁলোকে নিজে কিবা এটা কাম কৰিব পাৰিলে কাপোৰ বলে বিভিন্ন ধৰণৰ প্ৰশিক্ষণসমূহ এই বেংকটোৱে পদ দিয়ে য'ত যিটো অঞ্চল উদ্যোগিকভাৱে পিছপৰা ঠিক আছে এই চাৰিটা প্ৰধান কাম IDBI মনত থাকিব হয়নে আৰু কিমান চনত আছিলে 1964 একেবাৰে ইজি হয় ক্লিয়াৰ আৰু হেডকোৱাৰ্টাৰটো মনত ৰাখিলা মুম্বাই আৰু ফুল মিনিংটো একদম ভালকে মনত ৰাখিবা ফুল মিনিংত অলপ যদি তুমি অফ ইন কিবা এইবিলাকতো যদি ফুল কৰা তেতিয়াও কি হয় ফুল হৈ যায় কি হ'ব ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া নেক্সট আমাৰ কি বেংক আছে RRB ৰিজনেল ৰুৰেল বেংক আঞ্চলিক গ্ৰাম্য বেংক এটো কেতিয়াবা আহিব পাৰে যে ফুল মিনিং RRB কেতিয়া কি হ'ব ৰিজনেল ৰুৰেল বেংক এটো যে লিখা আছে ৰিজনেল ৰুৰেল বেংক এটো মনত ৰাখিবা ফুল মিনিং কি হয় ৰিজনেল ৰুৰেল বেংক IDBI মনত ৰাখিবা লগতে এটো মনত ৰাখিবা লগতে এটো কিমান চনত আহিছিলে 1975ত আহিছিলে ইয়াৰ মনত থাকিলে ফুল মিনিং মনত থাকিলে আৰু প্ৰথম যে এই 1975ত যে RRB কি হৈছিলে আমাৰ ইণ্ডিয়াত প্ৰতিষ্ঠা কৰিছিলে ইণ্ডিয়াত কিমান চনত কৰিলে 1975ত কৰিলে RRB আৰু এইখিনি সময়ত কিমান আছিলে 5টা আঞ্চলিক গ্ৰাম্য বেংক
1975 ত প্ৰতিষ্ঠা কৰিছিলে বহুত বেছি ইম্পৰ্টেন্ট নহয় বাৰু এনে মনত ৰাখা আৰু এই বেংকৰ মেইন কাম কি ফাৰ্স্ট দুটা পালো ফাৰ্স্ট আইডিবিআই কেটা পালো লগতে এই বেংকৰ নাবা এই বেংক কি কাৰণত আহিছিলে হেতু বেংক কিয় আহিছিলে আইডিবিআই গম পালো আমাৰ উদ্যোগিক বিকাশৰ কাৰণে মেইনলি এতিয়া আৰআৰবি কি কাৰণত আহিছিলে ইন্ডিয়াত 1975 ত ইয়াৰ প্ৰয়োজনীয়তা কি ইয়াৰ প্ৰয়োজন কি কাৰণত হৈছিলে মেইনলি দুটা কাৰণত হৈছিলে যে প্ৰথমটো হৈছে rural area এটো তো আমাৰ rural area লগত ৰিলেটেড গ্ৰাম্য অঞ্চলৰ লগত ৰিলেটেড হেতু কিহৰ লগত ৰিলেটেড আছিল ঔদ্যোগিক বিকাশৰ লগত এইটো কি হয় আমাৰ rural area বিলাকৰ গাঁও অঞ্চলৰ লগত এই বেংকটো ৰিলেটেড rural regional rural বেংকটো আৰু এই বেংকটো কি কাৰণত আহিছিলে মেইনলি আমাৰ গাঁও অঞ্চলত ভিলেজ এৰিয়াত ভিলেজ এৰিয়া তোমালোকে হয়তো মাৰ এটা খুধিলে গম পাবা যে সেই কেই বছৰমান আগলৈ এনেকুৱাই আছিলে যে বেংক ব্যৱস্থা বহুত বেছি উন্নত নাছিলে মানুহে বেংকৰ ওচৰত বেছিকে যাব মানে বিচৰা নাছিলে সেইখিনি তেওঁলোকৰ নলেজ নাছিলে যে বেংকত গৈ তেওঁলোকে লোন ল'ব পাৰে কিবা কৰিব পাৰে সেইখিনি নলেজ তেওঁলোকৰ বেছিকে নাছিলে আৰু তাৰ কাৰণে কি কৰিছিলে সেই ৰুৰেল এৰিয়াৰ মানুহবিলাকে তেওঁলোকক ধৰিলা পইচাৰ কিবা এটা প্ৰয়োজন হলে তেওঁলোকে কি কৰে সেইখন ভিলেজৰে মহাজন মানে বেলেগ একো নহয় সেইখন গাঁৱৰ ধৰিলা কোনোবা এজন ধনী ব্যক্তি তেওঁৰ হাতত কি আছে এনাফ টকা পইচা আছে আৰু বেলেগক তেওঁ কি কৰিব পাৰে খুজিলে ধাৰত সুতত দিব পাৰে তেওঁৰ হাতত যাৰ হাতত টকা পইচা বেছি আছে সেইজনে ধৰিলা মহাজন সেই মহাজনৰ ওচৰত গৈ পিনে তেওঁলোকে টকা ধাৰে লয় আৰু সেই টকা ধাৰে লয় কিমানত ধৰিলা যদি বেংকে আমাক যদি 5% ইন্টাৰেষ্ট ৰেটত যদি আমাক দিয়ে টকা এই ৰুৰেল এৰিয়াৰ মহাজন এই ব্যক্তিসকলে কি কৰিছিলে সেই গাঁৱৰ মানুহখিনিৰ পৰা ধৰিলা প্ৰায় 10% সুদৰ হাৰত সেই মানুহখিনিক ঋণ প্ৰদান কৰিছিলে তাৰ ফলত কি হৈছিলে সেই গাঁৱৰ সেই মানুহখিনিৰ অৰ্থনৈতিকভাৱে বহুত বেছি তেওঁলোকে কি হৈছিল আৰু পিছ পৰি গৈছিলে ঠিক আছে আৰু সেইটোৰ কাৰণে কি হৈছিলে আমাৰ মেইনলি ৰিজনেল ৰুৰেল বেংক আহিছিলে সেই গাঁওবাসী সেই দুখীয়া গাঁওবাসী সকলক সকাহ দিয়াৰ কাৰণে তেওঁলোকে যাতে এই মহাজনৰ পৰা বহুত বেছি ইন্টাৰেষ্টত টকা পইচা ল'ব নালাগে সেইখিনি যাতে তেওঁলোকক যাতে নতুন কিবা এটা বেংক তাত সেই গাঁওখনত প্ৰতিষ্ঠা কৰি পিনে তেওঁলোকক যাতে সহায় কৰিব পাৰে তাৰ কাৰণে আহিছিলে সেইটো বেংক লগতে কি হয় গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয়সমূহ ব্যয় কৰা এটো বিশেষকৈ আৰু তুমি কি কৰিব পাৰা এইটোৰ সলনি কি লিখিব পাৰা যে গ্ৰাম্য অঞ্চলৰ মানুহখিনিৰ কি কৰা সঞ্চয়ৰ কাৰণে সঞ্চয় আগতে কি আছিল সেই গাঁও অঞ্চলৰ মানুহখিনি বেংকিং হেবিট বৰ বিশেষ নাছিলে অলপ আগতে ক'লোৱে সেইখিনি এবাৰ তেওঁলোকৰ সেইখিনি বহুত বেছি নলেজ নাছিল এতিয়া ঠিকে আছে এতিয়া সকলো একে হৈ গৈছে কিন্তু আগত এইখিনি যেতিয়া কি হৈছিল এই বেংকখিনি প্ৰতিষ্ঠা কৰাৰ সেই সময়ৰ আশে-পাশে ধৰিলা 2000 চন মানলৈ প্ৰায় কি আছিল সঞ্চয় যাতে তেওঁলোকে বেংকৰ ওচৰত যোৱা নাছিলে পইচা জমা থোৱাৰ কাৰণে তেওঁলোকে নিজৰ ঘৰতে ৰাখিছিল সেই সঞ্চয় হেবিটটো যাতে অভ্যাসটো গঢ়ি তুলিব পাৰে হেতুৰ কাৰণে কি হৈছিল ৰিজনেল ৰুৰেল বেংক প্ৰতিষ্ঠা হৈছিল লগতে আৰু কি আছিল আমি প্ৰথম পইণ্টটো কি পালো যে এই মহাজন সকলৰ পৰা বেছি সুদৰ হাৰত ঋণ লোৱাতকৈ যাতে কম সুদৰ হাৰত সেই গাঁৱৰ মানুহখিনি কি দিব পাৰে ঋণ দিব পাৰে তাৰ কাৰণেও কি হৈছিল আমাৰ আৰআৰবি প্ৰতিষ্ঠা হৈছিল কিমান চনত 1975 চনত ঠিক আছে আৰু এইটো মনত ৰাখিবা বৰ্তমান কিমানটা আঞ্চলিক গ্ৰাম্য বিকাশ বেংক আছে 57 টা আছে ইণ্ডিয়াত কিমানটা আছে 57 প্ৰথম যেতিয়া এস্টাবলিশ হৈছিল আৰআৰবি তেতিয়া আছিল 5টা এতিয়া আছে 57 আৰু অসমৰ ৰিজনেল ৰুৰেল বেংক হৈছে আসাম গ্ৰামীণ বিকাশ বেংক তোমালোকে শুনি চাইছাগে প্ৰায় গাঁওবিলাকত এই বেংকটো থাকে হয়নে বিভিন্ন ব্ৰাঞ্চসমূহ আছে নে এই বেংকৰ আসাম গ্ৰামীণ বিকাশ বেংক কিমান চনত প্ৰতিষ্ঠা হৈছিল মনত ৰাখিবা 2006 চনত হৈছিল আৰু অসমৰ ৰিজনেল ৰুৰেল বেংক আঞ্চলিক গ্ৰাম্য বেংক কি হয় অসমৰ গ্ৰাম্য বেংক হৈছে আসাম গ্ৰামীণ বিকাশ বেংক কিমান চনত আহিছিল 2006 চনত 2006 ত আহিছিল
বৰ্তমানলৈ কিমানটা ৰিজনাল ৰুৰেল বেংক আছে ইণ্ডিয়াত 57 ক্লিয়াৰ এইখিনি ইণ্ডাষ্ট্ৰিয়েল IIDBI কিয় আহিছিলে উদ্যোগসমূহৰ বিকাশৰ কাৰণে ৰিজনাল ৰুৰেল বেংক কিয় আহিলে আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহখিনিক আমাৰ আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰণে আমাৰ মেইনলি RRB আহিছিলে ৰিজনাল ৰুৰেল বেংক 1975 এতিয়া নতুন এটা বেংক চোৱা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক যাক চমুকৈ নাবাৰ্ড বুলি কোৱা হয় নাবাৰ্ডৰ ফুল মিনিং কি হ'ব এটো মনত ৰাখিব লাগিব এক্সামত আহি থাকে যে নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট কিমান চনত স্থাপন হৈছিলে 1982 মনত থাকিব ফুল মিনিং with established date কিমান 1982 ফুল মিনিং মনত থাকিলে আৰু মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত মুম্বাইত IDBI আৰু মুম্বাইত আছিল আৰু নাবাৰ্ডৰো মুম্বাইত হয় আৰু ইয়াৰ কাৰ্যসমূহ কি সেই দুটা বেংকৰ আমি কাৰ্যসমূহ পঢ়িলো কাৰণ বেলেগ বেলেগ উল্টা পাল্টা নকৰিবা কনফিউজ নহবা এতিয়া আমি পঢ়িম নাবাৰ্ডৰ কি হয় প্ৰথম দিছে যে গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে যিমানবোৰ অনুষ্ঠান কিহত জড়িত হৈ আছে বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে এই আটাইবোৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড এটো কাৰ্য দিয়া নাই বাৰু এনে মেইন পইণ্ট এটা কৈছে ৰবাদে এই কাৰ্যকেইটা পঢ়াৰ আগতে নাবাৰ্ডত এনে শুনিলা নাবাৰ্ডৰ মুখ্য কাৰ্য কি হ'ব নাবাৰ্ড কি কাৰণত গঢ়ি উঠিছিলে মেইন পইণ্টটো হৈছে যে আমাৰ যিমানখিনি ৰুৰেল এৰিয়া আছে সেই ৰুৰেল এৰিয়াখিনিক ডেভেলপ কৰাটোৱে হৈছিলে আমাৰ এই বেংক নাবাৰ্ডৰ মুখ্য উদ্দেশ্য আছিল যেনেকৈ প্ৰথমটো আছিল উদ্যোগসমূহ বিকাশ তাৰ পিছত আমাৰ ৰিজনাল ৰুৰেল বেংকৰ কি আছিল ৰুৰেল এৰিয়াৰ মানুহখিনি যাতে বেংকিং হেবিট এটা গঢ়ি উঠিব পাৰে মানুহৰ কি কৰে কম ইন্টাৰেষ্ট ৰেটত সুদ দিয়া হেবিলাক আছিল ৰিজনাল ৰুৰেল বেংকৰ আৰু এটো হৈছে নাবাৰ্ডৰ হৈছে কি যে যিমানখিনি আমাৰ গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছিল সেই গোটেই সমূহক কি কৰা তেওঁলোকৰ বিনিয়োগ উৎপাদন কাৰ্যসমূহ চোৱা নাইবা আমাৰ এই ঠাইসমূহ পিছপৰা ঠাইসমূহ গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা হৈছে আমাৰ নাবাৰ্ডৰ মুখ্য উদ্দেশ্য এতিয়া চোৱা এটাৰ পাছত আনটো কি হ'ব কাৰ্য যে প্ৰথমটো কি দিছে যে যিমানবোৰ অনুষ্ঠান আছে গ্ৰাম্য অঞ্চলত যিমানখিনি উদ্যোগ ক্ষুদ্ৰ উদ্যোগ হওক নাইবা কুটিৰ উদ্যোগ হওক যিমানখিনি আছে সেই অনুষ্ঠানসমূহৰ বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰ অনুষ্ঠানসমূহৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড ধৰি লোৱা তোমালোকৰ এৰিয়াটোতে কিবা এটা গাঁও এৰিয়া ধৰিলা সেই গাঁও এৰিয়াটোত কি আছে ক্ষুদ্ৰ উদ্যোগ কিছুমান আছে ধৰি লোৱা কাঁহ পিতলৰ য'ত বাচন কৰে হেনেকুৱা উদ্যোগ আছে নহলে বাঁহ বেতৰ উদ্যোগ আছে মাটিৰ বিভিন্ন ধৰণৰ বাচন বনোৱা উদ্যোগসমূহ আছে সেই উদ্যোগসমূহৰ তেওঁলোকৰ কি হ'ব বিনিয়োগ কৰ পৰা আহিব সেই উৎপাদনসমূহ যে তেওঁলোকে কৰিলে সেইসমূহ ক'ত কেনেকৈ যাব সেই গোটেইখিনি কি হয় সেই গোটেইখিনি শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হৈছে আমাৰ নাবাৰ্ড ঠিক আছে তাৰ পিছত সেকেন্ডটো হৈছে ঋণ প্ৰদান প্ৰক্ৰিয়া ঋণ কেনেকৈ দিব সেই বিভিন্ন ধৰণৰ উদ্যোগসমূহক ঋণ কেনেকৈ দিব লোন কেনেকৈ দিব লগতে বিভিন্ন ধৰণৰ সেই গাঁও এৰিয়াটো উন্নয়নৰ কাৰণে ধৰিলা কিবা এখন আঁচনি আহিছে সেই আঁচনিখন পুনৰীক্ষণ কৰা সেই এৰিয়াটোৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব লগতে পৰ্যালোচনা প্ৰশিক্ষণ কৰা পৰীক্ষণৰ সুদৃঢ়কৰণ এটো স্পেলিংটো ভুল হৈ আছে সুদৃঢ়কৰণৰ বাবে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে লগতে সেই এৰিয়াখিনিৰ কাৰণে ধৰিলা অসমৰ
ৰুৰেল এৰিয়াৰ কাৰণে কিবা এটা কি আহিছে আমাৰ গভৰ্ণমেণ্টে কিবা এখন আঁচনি উলিয়াইছে সেই আঁচনিখন পুনৰীক্ষণ কৰা যে কেনেকে পুনৰীক্ষণ কৰিব যে অসমৰ ভিলেজ এৰিয়া সমূহৰ কাৰণে সেই আঁচনিখন ভাল হ'ব নে নহব আৰু যদি কিবা বেয়া হ'ব সেইখিনি কৈ দিয়া লগতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ সমূহ দিয়া সেই এৰিয়াৰ মানুহখিনি বিভিন্ন ধৰণৰ উৎপাদনৰ সৈতে উৎপাদনত নিয়োজিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কামৰ কি দিয়া প্ৰশিক্ষণ দিয়া সেইটো হৈছে নাবাৰ্ডৰ আন এটা কাৰ্য লগতে থাৰ্ড হৈছে যে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ এটো ভুল হৈছে ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে লগতে কি হৈছে যিমানখিনি বেংক পালা ৰাজ্য চৰকাৰৰ বেংক হওক ৰাজ্য চৰকাৰ আমাৰ অসমৰে আসাম গভৰ্ণমেণ্ট হওক নাইবা ৰিজাৰ্ভ বেংক হওক এই নাইবা ইণ্ডিয়ান গভৰ্ণমেণ্ট হওক ভাৰত চৰকাৰৰ সৈতে নাবাৰ্ডে কি কৰে এটা সুসমন্বয় স্থাপন কৰে তেওঁলোকৰ সৈতে এটা সম্পৰ্ক স্থাপন কৰি কোনটো এৰিয়াক কেনেদৰে আগবঢ়াই নিব পাৰে সেইবিলাকৰ বিষয়ে কি কৰে নাবাৰ্ডে আলোচনা কৰে নাইবা আগবঢ়াই নিয়াত কি কৰে সহায় কৰে কিহে নাবাৰ্ড কি কাৰণত আহিলে গম পালা আৰু নাবাৰ্ডৰ কাৰ্য এইকেইটা কিমান চনত আছিলে 1982 আৰু এটো লাষ্ট হৈছে আমাৰ কি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক SIDBI এটোৰ ফুল মিনিং মনত ৰাখিব লাগিব কি স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া SIDBI স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া কিমান চনত আহিছিলে 1989 ত আহিছিলে 1989 ত এই আইনখন গৃহীত কৰিছিলে মেইনলি কাৰ্যকৰণ কেতিয়াৰ পৰা হৈছিলে 1990 ৰ পৰা হৈছিলে 1990 ৰ পৰা এই বেংকটোৱে কি কৰিছিলে ইণ্ডিয়াত কাম কৰিব ৰৈছিলে ঠিক আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত লক্ষ্ণৌত অৱস্থিত এটো মনত ৰাখিবা মুখ্য কাৰ্যালয় ক'ত লক্ষ্ণৌত অৱস্থিত কাৰ্যকৰী কিমান চনত হৈছিলে SIDBI মনত ৰাখিবা 1990 আৰু ফুল মিনিংটো মনত ৰাখিলা আৰু ইয়াৰ কাৰ্যবলীসমূহ কি আছিলে যে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আধুনিকীকৰণৰ ব্যৱস্থা কৰা এই বেংকটো মেইনলি ইন্ডাষ্ট্ৰি সমূহৰ ডেভেলপমেন্টৰ কাৰণে আহিছিলে কিন্তু আগৰ বেংকটোৱে যেনেকে IDBI যেনেকে আমাৰ ইন্ডাষ্ট্ৰি সমূহক ডাইৰেক্টলি কি দিছিলে লোন দিছিলে কিবা কৰিছিলে কিন্তু এই বেংকটো কি আছিল এই বেংকটোৱে কি কৰে এতিয়া চাম এই বেংকটোৱে যে এটা এৰিয়াত কিবা কিবি ধৰিলা ইন্ডাষ্ট্ৰি স্মল কুটিৰ ইন্ডাষ্ট্ৰি কিবা কিবি আছে এই কিবা কিবি ইন্ডাষ্ট্ৰি আছে এই এৰিয়াটোত আৰু সেই ইন্ডাষ্ট্ৰি সমূহৰ কাৰণে সেই এৰিয়াটোত থকা ইন্ডাষ্ট্ৰি সমূহৰ কাৰণে কিহৰ যোগান ধৰা উন্নত প্ৰযুক্তিবিদ্যা কেনেদৰে যে আমাৰ যে কাপিটল যে আছে উদ্যোগ আমাৰ অসমৰ এটা বিখ্যাত উদ্যোগ হয়নে কাপিটল উদ্যোগ এই কাপিটল সমূহ মেইনলি আমাৰ কেনেকে কাপিটলৰ বাচন বিলাক কেনেকে গৰে হাতেৰে গৰে হয়নে মেচিন প্ৰায় কমকে ইউজ কৰে হাতেৰে বনালে কি হয় প্ৰডাকশন অলপ হলেও কমি যায় কষ্ট বেছি হয় আৰু এতিয়া এই বেংকটোৰ মুখ্য কাৰ্য কি হ'ব এই যে কাপিটলৰ ইন্ডাষ্ট্ৰিটো আছে সেই ইন্ডাষ্ট্ৰিটো কি কৰা বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা যোগান ধৰা আধুনিক বিভিন্ন ধৰণৰ মেচিন সেই ইন্ডাষ্ট্ৰিটোক যোগান ধৰা যাতে তেওঁলোকে কি কৰিব পাৰে কম সময়তে বেছিকে বাচন বৰ্তন গঢ়ি উঠিব পাৰে লগতে তেওঁলোকৰ কষ্ট কম হৈ যায় খৰচ কম হৈ যায় হেতু হৈছে এটা মুখ্য কাৰ্য বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা লগতে আমাৰ সেকেন্ড আছিলে ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া লগতে ধৰিলে এই কাপিটল ইন্ডাষ্ট্ৰিটো যে আছে কাপিটল ইন্ডাষ্ট্ৰিটো কি হয় ধৰিলো এটো আমাৰ ৰুৰেল এৰিয়া এটাত আছে গ্ৰাম্য অঞ্চল এটাত আছে তেওঁলোকে কি গাঁও অঞ্চলত বেছি মানুহ নাই তেওঁলোকে যত বস্তুটো প্ৰডিউস কৰিছে তাত মানুহে কি কৰিব তাতটো বহুত বেছিকে বিক্ৰী নহব তেওঁলোকে যিমানখিনি বাচন বৰ্তন গঢ়ি তুলিলে সেইখিনিটো গোটেইখিনিটো তাত বিক্ৰী নহব আৰু এই বেংকটোৰ এটা সেকেন্ড কাৰ্য কি হ'ব এই ইয়াৰ যে বাচন বৰ্তনখিনি গঢ়িলে তেওঁলোকক যাতে
কিবা এটা অঞ্চললৈ আহি যাতে সেইখিনি বস্তু ভালদৰে ভাল দামত বিক্ৰী কৰিব পাৰে তাৰ কাৰণে এখন বজাৰৰ সুবিধা কৰি দিয়া তেওঁলোকক সেইখিনি ইনফৰমেশ্যন দিয়া নাইবা সেইখিনি সুবিধা দিয়া হৈছে কাৰ কাম SIDBIৰ কাম ঠিক আছে সেইখিনি যাতে তেওঁলোকে ভালদৰে বিক্ৰী কৰিব পাৰে তাৰ কাৰণে বজাৰৰ সুবিধা কৰি দিয়া থাৰ্ড হৈছে কি যে অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰা লগতে তোমালোকে জানাই চাগে যে ইন্ডাষ্ট্ৰি ডেভেলপ যে হয় ইন্ডাষ্ট্ৰিৰ সংখ্যা গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত সদায় বেছি হয়নে প্ৰতিখন চহৰ অঞ্চলতে কি হয় বেছি হয় ইন্ডাষ্ট্ৰিৰ সংখ্যা গাঁও অঞ্চলতকৈ গাঁৱত আমি কোনবিলাক ইন্ডাষ্ট্ৰি বিশেষকৈ দেখা পাওঁ যোনবিলাক একেবাৰে ক্ষুদ্ৰ উদ্যোগ কুটিৰ উদ্যোগ সেইবিলাকহে আমি ক'ত দেখা পাওঁ গাঁও অঞ্চলত দেখা পাওঁ বহুত বেছি ডাঙৰ ইন্ডাষ্ট্ৰি আমি গাঁও অঞ্চলত দেখা পাওঁ নেকি নাপাওঁ হয়নে লগতে এতিয়া এই বেংকৰ আন এটা কাম কি হ'ব যে সেই অৰ্ধনগৰ মানে তোমালোকৰ ধৰিলা বহুত বেছি ডেভেলপটো নহয় বহুত বেছি ৰুৰেল এৰিয়াও নহয় হেনেকুৱা এলেকাত নাইবা একেবাৰে গাঁও অঞ্চল বিলাকত বিভিন্ন ধৰণৰ উদ্যোগসমূহ প্ৰতিষ্ঠা কৰা ধৰিলা তাত গৈ পিনে এই আমাৰ কাৰ প্ৰডিউস কৰা ইন্ডাষ্ট্ৰি এটাই তাত গঢ়ি উঠিলে তেতিয়া কি হ'ব তাত থকা মানুহখিনি সেই গাঁও অঞ্চলত থকা মানুহখিনি কাম বিচাৰি ক'ত ওলাই নাহিব চহৰ অঞ্চলত ওলাই নাহিব কাৰণ তেওঁলোকে ক'ত পাইছে কামখিনি তাত কামখিনি পাইছে আৰু মেইন কাম কি হ'ল যে সেই এলেকা বিলাকৰ পৰা সেই গাঁও অঞ্চলৰ নাইবা পিছপৰা অঞ্চল সেই এলেকাবোৰৰ পৰা যাতে মানুহবিলাক কাম বিচাৰি চহৰ অঞ্চললৈ আহিব নালাগে এক বহিৰ্গমন যাতে নহয় জনসংখ্যা তাৰ পৰা যাতে প্ৰব্ৰজন নহয় চহৰ অঞ্চললৈ তাৰ কাৰণে কি কৰে এই SIDBI বেংকে কি কৰে এই অঞ্চলসমূহত পিছপৰা অঞ্চলসমূহত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান গঢ়ি উঠাইছে আন এটা কাৰ্য ঠিক আছে আৰু লাষ্ট কাৰ্য কি হৈছে যে ৰাজ্যিক বিত্ত নিগম উদ্যোগিক নিগম ব্যৱসায়িক বেংক সমবায় বেংক আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ আৰ্থ সাহায্য আগবঢ়োৱা লগতে আমি কি পালো বিভিন্ন ধৰণৰ কমাৰ্চিয়েল বেংকসমূহ সমবায় বেংকসমূহ আঞ্চলিক যোনখিনি RRB পাইছিলো ৰিজনেল ৰুৰেল বেংকসমূহ ৰাজ্যিক উদ্যোগিক নিগম এই সমূহলৈ কি কৰা ঋণ আগবঢ়োৱা ঋণ কি কাৰণত আগবঢ়াব যে এই আঞ্চলিক গ্ৰাম্য বেংকটোৱে ৰুৰেল মানুহখিনিৰ লগত ৰিলেটেড তেওঁলোকে যাতে ভালদৰে আকৌ সেই মানুহখিনিৰ লগত ভালদৰে কাম কৰিব পাৰে তাৰ কাৰণে এই বেংকটোৱে ক'ৰ পৰা লোন ল'ব পাৰে এই SIDBIৰ পৰা লোন ল'ব পাৰে এইখিনি আছিলে আমাৰ এই বেংকটোৰ স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংকৰ মেইন কাৰ্য ঠিক আছে মনত থাকিব এইখিনি পঢ়ি চাব লাগিব এনেকা নহয় যে তুমি নিজে লিখিব পাৰিবা বুজিব লাগিব কিন্তু তুমি নিজে ইয়াত বনাই লিখিব নোৱাৰা এইটো কাৰ্য এনেকুৱা হ'ব তেওঁলোকে যোনখিনি দিছে বুকত যোনখিনি আছে সেইখিনি লিখিব লাগিব ঠিক আছে আমাৰ গোটেইখিনি বেংক প্ৰতিষ্ঠান অনুষ্ঠান বেংক ইনষ্টিটিউচনৰ ওপৰত আমাৰ গোটেইখিনি হৈ গ'ল গোটেইখিনি বেংকৰ প্ৰকাৰ পঢ়িলো আৰু প্ৰতিটো বেংকৰে আমি মেইন কাৰ্যাৱলীসমূহ পঢ়িলো লগতে যোনবিলাক বেংকৰ আমাৰ ফুল মিনিং লাগে ফুল মিনিং পঢ়িলো লগতে কোন ইয়াৰত আহিছিলে সেই গোটেইখিনি পঢ়িলো ঠিক আছে এতিয়া হৈছে আমাৰ এইটো ইউনিটৰ লাষ্ট এটা কনসেপ্ট আছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠান ঠিক আছে বেংক মানে কি গম পালা হয়নে যিবিলাক আমাৰ কি হয় বেংক আমি লাষ্ট ক্লাছত পাইছিলো বেংক কি হয় বেংকে আমাক কি কৰে মেইনলি আমি কি কৰিব পাৰো পইচা ডিপোজিট জমা কৰিব পাৰো আমাক বেংকে লোন দিয়ে এইবিলাক কাম কৰে নে বেংকে এতিয়া অনা বেংক প্ৰতিষ্ঠান বুলি বিত্তীয় প্ৰতিষ্ঠান বুলি ক'লে আমি কোনবিলাকক বুজিম যে বেংকৰ দৰে এই প্ৰতিষ্ঠানসমূহেও কি কৰে আমাৰ পৰা সঞ্চয়কাৰী মানে আমাৰ পৰা কি কৰে পইচা সঞ্চয় বা আমানত সংগ্ৰহ কৰে আমাৰ পৰা আমি তেওঁলোকৰ তাত পইচা জমা থব পাৰো ডিপোজিট কৰিব পাৰো লগতে সেই সঞ্চয় বিভিন্ন জনলৈ লগতে অনা বিত্তীয় প্ৰতিষ্ঠানসমূহে কি কৰে ঋণও আগবঢ়ায় ঋণ আগবঢ়াব পৰা ক্ষমতাটোও থাকে যেনেকৈ তোমালোকে ধৰিলা পোষ্ট অফিসত আমি কি কৰিব পাৰো পইচা জমা থব পাৰো জানা তোমালোকে পইচা আমি ডিপোজিট কৰিব পাৰো আৰু পোষ্ট অফিসৰ পৰা আমি ঋণ ল'ব নোৱাৰো হেতু বেলে কিন্তু এই অনুষ্ঠানসমূহে কিছুমান অনুষ্ঠান আমি কি কৰিব পাৰো সঞ্চয় তেওঁলোকৰ তাত আমি পইচা জমা থব পাৰো নাইবা কিছুমানৰ পৰা আমি কি কৰিব পাৰো ঋণও ল'ব পাৰো কিন্তু কি নাথাকে এই সমূহৰ
চেকৰ যোগান নধৰে চেক আমি এটা চেক মুদ্ৰা পাইছিলো হয়নে চেক মুদ্ৰা পাইছিলো মুদ্ৰাৰ প্ৰকাৰসমূহ পৰতে চেক কি আছিল এনেকুৱা এখন কাগজ যে থাকে বেংকে প্ৰদান কৰে মই এটা একাউণ্ট খুলিছো মোৰ সেই একাউণ্টৰ অপজিটত বেংকে মোক এখন চেক দিছে মই বিচাৰিব লাগিব তেতিয়া কি কৰিব লাগে মই মোৰ এটা চেক আছে মই যদি কাৰোবাক 500 টকা এটা পেমেন্ট কৰিব লাগে পেমেন্ট কৰিব লাগিলে মই কি কৰিম মোৰ এই চেক বুকটোৰ পৰা যে ইয়াত মই লিখি দিম লিখি 500 টকা এটা সেই মানুহজনলৈ মই সাইন কৰি দিম দি কিনে এই কাগজখন মই এই ব্যক্তিজনলৈ জনে 500 টকা মোৰ পৰা পাব আছে তেওঁক মই দি দিলো তেতিয়া কি কৰিব এই ব্যক্তিজনে এই চেকখন লৈ এই কাগজখন লৈ পিনে বেংকত যাব বেংকত গৈ পিনে এই কাগজখন যদি বেংকক দি দিয়ে তেতিয়া কি কৰিব বেংকে এই ব্যক্তিজনক 500 টকাটো দি দিব আৰু মোৰ একাউণ্টৰ পৰা 500 টকা এটা কমাই দিব বা ডিডাক্ট কৰি দিব এইটো হৈছে আমাৰ চেক চেকৰ জৰিয়তে আমি কেনেদৰে বস্তু আদান প্ৰদান কৰিব পাৰো ট্ৰানজাকচন কৰিব পাৰো কিন্তু এই অনা বেংক প্ৰতিষ্ঠানসমূহে কি কৰে চেকৰ যোগান নধৰে বেংকে যেনেকৈ আমাক চেকৰ যোগান ধৰে অনা বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে লগতে কিছুমান অনা বেংক প্ৰতিষ্ঠানে ঋণো আগনবঢ়ায় আমি কি কৰিব পাৰো অকল সেই অনুষ্ঠানসমূহত সেই প্ৰতিষ্ঠানসমূহত অকল পইচা জমা থব পাৰো আৰু সেইবিলাককে কি কয় অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি কোৱা হয় এইখিনি বহুত বেছি ইয়াত বুজিব লগা নাই বাৰু নে কাই কিবা দীঘল কোৱেশ্চন বা কিবা কাক বলে এনেকুৱা কোৱেশ্চন নাহে এনে বস্তুটো বুজি লোৱা কি হয় এইখিনিলৈ আছিল আমাৰ ইউনিটটোৰ গোটেইখিনি কনসেপ্ট বিলাক আছিলে মই কোৱেশ্চন বিলাক ডিসকাস কৰাৰ আগতে এটা বস্তু সুধি লওঁ যে আমাৰ চেকটো মুদ্ৰা হয় নে নহয় কাৰণ চেকৰ জৰিয়তে তেতিয়া কি হ'ল মই অলপ আগতে যে কলো যে মই 500 টকা এটা দিব আছো বস্তু এটা কিনিছো এই ব্যক্তিজনক মই চেকখন দি দিছো হয়নে তাৰ পিছত কি মানুহজনে মোক কি দিছে বস্তুটো দি দিছে আৰু এই ব্যক্তিজনে বেংকৰ ওচৰত গৈছে বেংকৰ ওচৰত গৈ কিনে চেকখন ভঙাই লৈছে এনেকাটো কৰি বস্তুটো মুঠতে কিনিব পাৰিলো হয়নে আমি বস্তু চেকৰ জৰিয়তে আমি বস্তুটো কিনিব পাৰিলো কিন্তু এটা কথা কোৱা তোমালোকে যে আমি এতিয়া চেকটো এজ এ মুদ্ৰা হিচাপে মানি হিচাপে আমি গণ্য কৰিব পাৰিম নে নোৱাৰিম চেকক তোমালোকৰ যদি কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোনটো ইয়াৰত হল ভালদৰে মনত নাই কিন্তু তোমালোকৰ কোৱেশ্চন আহিছিলে যে আমি চেকক মুদ্ৰা হিচাপে গণনা গ্ৰহণ কৰিব পাৰো নে নোৱাৰো তোমালোকে এনসাৰ কি লিখিব লাগিব যে চেকক আমি মুদ্ৰা হিচাপে গ্ৰহণ কৰিব নোৱাৰো কাৰণ কি পাইছিলা মুদ্ৰাৰ আমাৰ কি পাইছিলা কাৰ্যাৱলীৰ ভিতৰত পাইছিলা বৈশিষ্ট্য হিবিলাকটো পঢ়িলা যে মুদ্ৰা আমি কি মুদ্ৰাৰ বৈশিষ্ট্যবিলাক কি আছিল যে আমি সকলোৱে গ্ৰহণ কৰিব পাৰিব লাগিব হেতু এটা আছিল প্ৰধান বৈশিষ্ট্য লগতে কি থাকিব লাগিব আছিল তাৰল্য গুণ থাকিব লাগিব আছিল গ্ৰহণ কৰিব লাগিব তাৰল্য গুণ থাকিব লাগিব এইবিলাক আছিল নে মুদ্ৰাৰ বৈশিষ্ট্য কিন্তু যদি এখন চেকখনটো কি হয় মই এজন ব্যক্তিক চেক এখন দিলো মই 500 টকাৰ বস্তু এটা কিনিছো দোকানখনত মই তাৰ পিছত কি কৰিছো এই দোকানখনৰ পৰা মই 500 টকাৰ বস্তু কিনিছো আৰু মই কি কৰিছো এই 500 টকা নগদ নিদি পিনে কি দি দিছো চেক দি দিছো চেক দি দিলে কি কৰিব সেই এই দোকানখনে হয়তো সেই চেকখন গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে আৰু যদি গ্ৰহণ নকৰেও তেতিয়া মই তেক ফোৰ্স কৰিব নোৱাৰো নাইবা কোনো ফোৰ্স কৰিব নোৱাৰে তেক বল প্ৰয়োগ কৰিব নোৱাৰে যে এই বস্তুটো এই চেকখন তুমি লবই লাগিব কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত কি আছিল মই যদি কেশ টকা দি দিও 500 টকাৰ নোট এখন দি দিও তেও হেতু গ্ৰহণ নকৰো বুলি মোক ক'ব নোৱাৰে যে মই কেশটো গ্ৰহণ নকৰো মোক বেলেগ দি কিন্তু তেও হেতু ক'ব নোৱাৰে যদি তেও কয় মই তেক ফোৰ্স কৰিব পাৰিম যে এটো লবই লাগিব কিন্তু চেকৰ ক্ষেত্ৰত কি হয় সেই বস্তুটো বাধ্যবাধকতা নাথাকে লগতে মুদ্ৰা কি হয় মুদ্ৰাৰ তাৰল্য গুণ থাকে মোৰ 500 টকা মই 10 টকাৰ বস্তু এটা দি পিনে মই 500 টকা দি সহজতে বস্তুটো কিনি আনিব পাৰো যেটো কি হয় চেকৰ সহায়ত নাথাকে চেকটো মই কোনবা গ্ৰহণ কৰিব পাৰে নকৰিব পাৰে আৰু হেতু কাৰণে চেকক কি কয় মুদ্ৰা হিচাপে গ্ৰহণ নাইবা আমি কি কৰিব পাৰো মুদ্ৰা হিচাপে ক'ব নোৱাৰো চেকক এজ এ মুদ্ৰা আমি চেকক ক'ব নোৱাৰো ঠিক আছে এক্সামত আহিলে লিখিব মাৰিবা এতিয়া চোৱা দুটামান এমসিকিউজ আছে আগৰ ইয়াৰত অহা প্ৰথম কোৱেশ্চনটো চোৱা যে তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠানে ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগৰ আধুনিকীকৰণ মনত ৰাখিবা ক্ষুদ্ৰ উদ্যোগৰ চাইলা যে ক্ষুদ্ৰ উদ্যোগৰ কিহৰ লগত আধুনিকীকৰণ
সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টি অলপ আগতে পঢ়িলো যে বজাৰ সৃষ্টি কৰে তাৰ পিছত আমাৰ কি মেচিনাৰী যোগান ধৰিছিলে অর্থে কি হয় 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল 1919 চনত 89 ত প্ৰতিষ্ঠা হৈছিল আৰু 1919 চনৰ পৰা কোনটো বেংক কাৰ্যকৰী কৰা হৈছিল তোমালোক অপচন দিছে নাবাৰ্ড SIDBI RRBs LIC কোনটো আছিল আমাৰ এনসাৰ হ'ব স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া যোনটো আমি লাষ্ট অলপ আগতে পঢ়িলো ঠিক আছে এতিয়া আমাৰ সেকেন্ড কোৱেশ্চন আছিল যে মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পৰ্যায় হল আমি মানিৰ ইভলিউশন খিনি পঢ়িছিলো মনত আছে তোমালোকৰ ফাৰ্স্ট আমাৰ কি আছিল বিনিময় প্ৰথা তাৰ পিছত আমি কি পঢ়িছিলো বিনিময় প্ৰথাৰ পিছত জন্তুমান পঢ়িছিলো ধাতু মুদ্ৰা পঢ়িছিলো কাগজী নোট মনত আছে গোটেইখিনি এতিয়া কি হ'ব এই অপচন কেইটা চোৱা ফাৰ্স্ট আমাৰ কি আছিল কাগজী মুদ্ৰাটো নহয় কাগজী মুদ্ৰাটো আমাৰ লাষ্টত আহিছে ফাৰ্স্ট আমাৰ জন্তুমানো নহয় ফাৰ্স্ট আছিল আমাৰ কি বিনিময় প্ৰথা আছিল বিনিময় প্ৰথাৰ পিছত আমাৰ কাগজী মুদ্ৰা আহিছিল নেকি নহয় হয়নে কাগজী মুদ্ৰাটো আমাৰ লাষ্টত আহিছে তাৰ পিছত আমাৰ কি হৈছিল জন্তুৰ মান যত এটা নিৰ্দিষ্ট এটা জন্তুক কি কৰিছিল বিনিময় মাধ্যম হিচাপে গ্ৰহণ কৰিছিল তাৰ পিছত আছিল অমুদ্ৰিত ধাতু ধাতু মুদ্ৰা কাগজী মুদ্ৰা এইটো আছিল আমাৰ এইটো হ'ব আমাৰ কাৰেক্ট অপচন এখিনি ভালদৰে পঢ়িছো আগৰ ক্লাছত যদি কোনোবাই চোৱা নাই আগৰ ক্লাছটো ভালদৰে চাই ললে হল আৰু চেক মুদ্ৰা সম্পৰ্ক তলত দিয়া কোনটো অশুদ্ধ সুধিছে এইটো কোৱেশ্চনত কি দিছে এই কেইটা দিছে আমাৰ পাঁচটা দিছে স্টেটমেন্ট এই পাঁচটাৰ ভিতৰত কোন কেইটা অশুদ্ধ সুধিছে এতিয়া চোৱা ফাৰ্স্ট কি দিছে যে বিনিময়ৰ মাধ্যম হিচাপে চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে অলপ আগতে পঢ়িলো যে বিনিময়ৰ মাধ্যম হিচাপে চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে নে নাই আমাৰ চেকৰ গ্ৰহণযোগ্যতা সাধাৰণ গ্ৰহণযোগ্যতা নাই হয়নে কোনোবাই আমাক কি কৰিব পাৰে কোনোবাই চেক গ্ৰহণ কৰিব পাৰে নকৰিব পাৰে নেক্সট কি দিছে যে চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাটোক আইন ভংগ কৰা বুজায় এটো নুবুজায় নে চেক গ্ৰহণ নকৰি কোনবা কৰিব পাৰে নকৰিব পাৰে হেতু নিজা কথা এটো নহয় তাৰ পিছত চেক মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে সৃষ্টি কৰা হয় এনেকুৱা একো নহয় অপৰাধৰ লগত ৰিলেটেড একো এনেকা নহয় তাৰ পিছত অপচন নেক্সট দিছে চেক হল মুদ্ৰা পৰিশোধৰ এটা আদেশ আৰু বেংক কাউন্টাৰত নগদীকৰণ কৰি লব পাৰি এইটো হয়নে এটোটো চেকৰ ডেফিনেশন হয় নেক্সট লাষ্ট কি দিছে চেক মুদ্ৰা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰি এনেকুৱা একো নহয় প্ৰতিটো কমাৰ্চিয়েল বেংক মোৰ এটা SBI ৰ ওচৰত মোৰ এটা কি আছে একাউন্ট আছে মই SBI ৰ পৰাই কি লম চেক লৈ লম চেকবুক লৈ লম এটো একো কেন্দ্ৰীয় বেংকৰ একো হাত নাথাকে ইয়াতে এটা আমাৰ অপচন কি হ'ব ইনকাৰেক্ট সুধিছিলে অপচন 1 2 3 1 2 3 আৰু 5 1 2 3 এটো হ'ব নেক্সট কোৱেশ্চন চোৱা এছাৰশন ৰিজনিং দিছে যে মুদ্ৰা হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি লিকুইডিটি মনত আছে মুদ্ৰা সকলোতকৈ তৰল হয়নে তাৰ পিছতহে বাকি বিলাক বস্তু আছে আমি মুদ্ৰাক জি সেপত যেনেকে ইউজ কৰিব বিচাৰো হেনেকে মুদ্ৰাক ইউজ কৰিব পাৰো 10 টকাৰ বস্তু লাগিলে 500 টকা নোট এখন দি কিনে 10 টকাৰ বস্তুটো সহজতে কিনিব পাৰো কিন্তু চকৰ সহায়ত নোৱাৰো বেলেগ যদি তোমালোকৰ হয়তো একাউন্টতে তোমাৰ সৰি তোমাৰ বেংক একাউন্টত কি পইচা আছে ধৰিলা 5000 আছে আৰু সেই বেংক একাউন্ট যোনটো আছে তাৰ কাৰণে তোমাৰ এখন ডেবিট কাৰ্ড আছে সেই ডেবিট কাৰ্ড খনৰ সহায়ত তুমি হয়তো বস্তু সহজতে কিনিব নোৱাৰিব পাৰিবা কাৰণ তাত কি আছে তাত হেখিনি অপচনে নাই পেমেন্ট কৰা লগতে তোমাৰ ইন্টাৰনেট বেংকিং আছে তাৰ হয়তো তুমি হয়তো সহজতে বস্তুৰ কাৰণে কিবাটা বস্তু কিনিলে পে কৰিব নোৱাৰিব পাৰা আৰু এটা দাবী কি দিছে যে মুদ্ৰা হৈছে আটাইতকৈ তৰলীকৃত সম্পদ এটো কি হয় আমাৰ কাৰেক্ট হয় হয়নে আৰু কাৰণ কি দিছে যে মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰে কি হয় দুটা কাৰেক্ট হয় আৰু এক্সপ্লেনেশনও কাৰেক্ট হয় এটোৰ এক্সপ্লেনেশন এটো হয় এটা কোৱেশ্চন আছে নেক্সট কোৱেশ্চন সুধিছে তলৰ কোনটো বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য
বিকল্প তলৰ কোন কেইটা বিকল্প ইয়াত অপচন দিছে কেইটা চাৰিটা দিছে ইয়াৰ এই চাৰিটাৰ ভিতৰত কোন কেইটা মুদ্ৰাৰ বৈশিষ্ট্য দিছে মুদ্ৰাৰ বৈশিষ্ট্য কি আছিল সাধাৰণ গ্ৰহণযোগ্যতা মুদ্ৰাৰ বৈশিষ্ট্য হয় পূৰ্ণ সাদৃশ্যতা একেই হ'ব লাগিব হেতুও হয় তাৰল্য গুণ থাকিব লাগিব এটোও হয় লগতে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব গোটেই কেইটা অপচন কি হয় মুদ্ৰাৰ বৈশিষ্ট্য হয় কোনটো হ'ব ডি নেক্সট কি দিছে আমাৰ যে তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা মুদ্ৰাৰ কি কাৰ্যসমূহ পঢ়িছিলো এতিয়া তলত দিছে আমাৰ চাৰিটা অপচন এই চাৰিটা অপচনৰ ভিতৰত মুদ্ৰাৰ মুখ্য কাৰ্য কি ইয়াৰ ভিতৰত দুটা চিনাক্ত কৰিব দিছে মুখ্য কাৰ্য দুটা চাৰিটা অপচন দিছে কি দিছে যে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হয় তাৰ পিছত মুদ্ৰাৰ সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে মূল্যৰ মাপকাঠি হিচাপে মুদ্ৰাৰ সহায়ত আমি মুদ্ৰা বস্তুটোৰ মূল্য জানিব পাৰো হেতুও হয় তাৰ পিছত স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য কৰে হয় আৰু মুদ্ৰাৰ মূল্যৰ ভাণ্ডাৰ হিচাপেও কাৰ্য কৰে আমি ষ্টৰ কৰিব পাৰো নে টকা পইচা গোটেই কেইটাই মুদ্ৰাৰ কাৰ্য হয় কিন্তু ইয়াৰ ভিতৰত সুধিছে কি যে মুখ্য কাৰ্য দুটা কি হ'ব এই চাৰিটাৰ ভিতৰত যে প্ৰধান কাৰ্য হ'ব আমাৰ বিনিময়ৰ মাধ্যমটো হৈছে আমাৰ প্ৰধান কাৰ্য যদি বাকি মূল্যৰ ভাণ্ডাৰ থাকিলে স্থগিত দেনা পাওনাৰ মানদণ্ড থাকিলে যদি আমি সেই বস্তুটোৰ সহায়ত কি কৰিব নোৱাৰো বস্তু কিনা বেচাই কৰিব নোৱাৰো তেতিয়া কি হ'ব মুদ্ৰাই নহব হেতুৰ কাৰণে হ'ব ইটো হৈছে আমাৰ এটা প্ৰধান কাৰ্য লগতে বস্তু মূল্য এটা বস্তুৰ মূল্য কিমান টকাৰ সহায়ত আমি সহজতে জুখিব পাৰো এইটো হৈছে আমাৰ মুদ্ৰাৰ এই দুটা হৈছে আমাৰ মুদ্ৰাৰ প্ৰধান কাৰ্য 1 and 2 এই দুটা কাৰ্য হয় কিন্তু এইকেইটা হৈছে আমাৰ গৌণ কাৰ্য প্ৰধান কাৰ্য হৈছে আমাৰ এই দুটা আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম সকলোৱে জানা ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছিল আমাৰ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় আছিল মুম্বাই আৰু এইখিনি আছিল এইখিনি কোৱেশ্চন কেইটামান আমি ডিসকাস কৰি ললো ইউনিটটো আমি হেক কৰি ললো ঠিক আছে আশা কৰিছো গোটেইখিনি মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ ওপৰত যিমানখিনি বস্তু আছিল আগৰ ইয়াৰত অহা কোৱেশ্চন কেইটা ভালদৰে বুজি পাইছা কনসেপ্টখিনি ভালকে বুজি পাইছা বেলেগ কোৱেশ্চন বিলাক আমি পিছত লাহে লাহে ডিসকাস কৰি থাকিম ঠিক আছে এইখিনি লৈ ক্লিয়াৰ হৈছে নিশ্চয় যদি কিবা প্ৰবলেম থাকে কৈ দিলে হল আৰু নেক্সট ক্লাছত আমি ইকোনমিক্সৰ হাফ ইয়াৰলিত এটা ইউনিটে আহিব হয়নে ইউনিটটো এটো ইউনিট শেষ হল আমি নেক্সট কিহৰ ওপৰত যাম আমাৰ কোনটো পোৰশন বাকি থাকিলে আমাৰ হিষ্ট্ৰী পোৰশনটো বাকি আছে হয়নে আমি নেক্সট কোনটো ক্লাছত লগ পাম এটা হিষ্ট্ৰী নতুন ক্লাছ এটাৰ বিষয় আমি ডিসকাস কৰিম হেতু ক্লাছত আমি লগ পাম আকৌ ঠিক আছে ভালদৰে পঢ়িবা ভালদৰে থাকিবা আজিলৈ ইমানখিনিয়ে আছিল কিবা প্ৰবলেম থাকিলে কৈ দিলে হল নেক্সট ক্লাছত লগ পাম ঠিক আছে থ্যাংক ইউ বাই বাই Razip